যিগৰাকী ৰাজীৱ হদিয়াৰ গীতত জুবিনে কণ্ঠদান কৰিছিল জুবিনৰ অসুস্থ অৱস্থাত আশু আৰোগ্য কামনা কৰি যিগৰাকী ৰাজীৱে পোষ্ট দিছিল সেইগৰাকী ৰাজীৱ হদিয়াক চিনি নাপায় জুবিন গাৰ্গে তোমাৰ মৰমতে মই হলো পগলা তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া জাতীয়তাবাদী সত্তাৰে গীত গাই গাই মাঘ বিহুৰ উৰুকাৰ দিনটোতে ইহ সংসাৰৰ পৰা বিদায় ল'লে কণ্ঠশিল্পী ৰাজীৱ হদিয়াই তুমি যদি অসমীয়া উলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা কিন্তু দুখৰ বিষয় যে অসমৰ অধিকাংশ ব্যক্তিয়ে চিনি নাপায় ৰাজীৱ হদিয়াক তাতোতকৈ পৰিতাপৰ বিষয় এইটো যে অসমৰ সাৰ্থক জুবিন গাৰ্গেও নিচিনে ৰাজীৱ হদিয়াক ৰাজীৱৰ মৃত্যুৰ 3টা দিনৰ অন্ততহে হাৰ পাইছিল জুবিনে ৰাজীৱৰ ফটো সংলগ্ন কৰি জুবিনে লিখিছিল ৰেষ্ট ইন পিছ ব্ৰাদাৰ তাৰ পাছতে জুবিনক উভতি ধৰিছিল একাংশই ঠিক এদিনৰ পাছতে জুবিনে সংবাদ মাধ্যমৰ সন্মুখত কৈছিল জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ হদিয়া ঢুকাইছে সকলোৱে দুখ কৰিছে কি ক'ব বিচাৰিব ৰাজীৱ হদিয়া No, it's a sad thing that আমি সহায় কৰিছো আমি এটা মই তাক ইমান মই চিন নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছো জুবিনৰ এই মন্তব্যত এতিয়া ক্ষোভ উজাৰিছে অধিকাংশ লোকে যিগৰাকী জুবিন গাৰ্গে ৰাজীৱ হদিয়াৰ কেইবাটাও এলবামত কণ্ঠদান কৰিছিল সেইগৰাকী ব্যক্তিৰ মুখত এনে মন্তব্য কাহানি শোভা নাপায় ৰাজীৱ হদিয়াৰ বিয়োগত এতিয়া এটা কথাই স্পষ্ট হৈ পৰিছে যে ৰাজীৱৰ দৰে শিল্পী এতিয়া সুলভ নহয় নগৰ হ'ল ভাল কথাবোৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সঁচাকৈ অসমৰ সাংস্কৃতিক জগতখনত এতিয়া নিশ্চয় দুটা পক্ষ আছে সেয়াই স্পষ্ট মানুহ হ'ব লাগে আমাক ৰাতি উলবাপ জগতৰে গুৰুজনা থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামেই গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com